হয় নি মই দুখন চুৰণি লৈ ওলাইছোঁ দেই আৰু আজি যিহেতু দেওবাৰ সেইকাৰণে অকণমান ওলাই যাওঁ বুলি ল'লোঁ কিন্তু এতিয়ালৈকে আমাৰ বাইদেউ পোৱাহিয়ে নাই যাৰ লগত যাব লৈছোঁ এইফালে আমাৰ আহিলে পিংকু দা মাটি ভৰাই আছে সত্য যুগৰ পৰা হোৱাগেই নাই চাব দেই পিংকু দা এই গৰু চৌ সোমাব নিদিব আৰু এতিয়া যাওঁ হৌৱা এইফালে মই চলডাল নাপালোঁ মই চুৰণি দুখন লৈ আহিছোঁ এয়া আমাৰ ৰাইজ পাই গ'লহি অকণমান বোলো ওলাই যাওঁ কাৰণ পৰিমাণো নাই তেল ক'ত ভৰাম তাতে ভৰাম তো এইফালে ৰহ বাই বাই যিহেতু এনেকৈ মানে টপ পিন্ধি পেলাই টাউনলৈ যাওঁ আমি যিহেতু অকলে ওলাইছোঁ আৰু কি ক'ম ভাবিছিলোঁ পাহৰিয়ে থাকিলোঁ পৰিমাণো নাই পৰিমাণো মাৰ লগত অকণমান ফুৰিব গ'ল সেইবাবে ময়ো আজি অকণমান ওলাই আহিছোঁ বাইদেউৰ লগত কোনফালে যাওঁ আপোনালোকক দেখাই থাকিম ময়ো এতিয়ালৈকে গম নাপাওঁ কোনফালে যাওঁ ঠিক আছে বলক ৰাইজ আমি বৰ্তমান পাহাৰ দেখিছে কিন্তু ইমানে বেছি ধূলি এয়া পাহাৰ আৰু ধৰিবই নোৱাৰি আমি বৰ্তমান নাগালেণ্ডত আছো দেই এয়া চাংঘৰ মানে অলপ বৰষুণ দিয়াৰ পাছতহে অলপ বৰষুণ দিয়াৰ পাছতহে চাগে চাফা হ'ব আৰু ফাইনেলি আমি যাম বুলি কোৱা জেগাখিনি পালোগৈ আৰু বহুত লুংলুঙীয়া ৰাস্তা এটাৰ মাজেৰে গৈছোঁ আৰু তাত আমি বহুতখিনি মানে খেতি দেখিবলৈ পালোঁ যিহেতু পাহাৰীয়া অঞ্চল আৰু তাত আচলতে মই যেতিয়া গৈছোঁ মিয়ে কৈ পঠাইছে যে মানে কলডিল পাওঁ নেকি চাবি কিন্তু আমি যাওঁতে কলডিল নাপালোঁ আৰু বহুত সময় আমি তাত নৰখিলোঁ কাৰণ কোনো মানুহো নাছিলে মহিলা এগৰাকী আৰু মানুহ এজন আছিলে হ'বলা মানে যিখিনি আমি খেতি দেখাইছিলোঁ তাতে আৰু ইমান কম মানুহ থকাৰ বাবে সেইকাৰণে আমি মানে বহুত সময় ৰখি নাথাকিলোঁ আৰু দুটামান ফটো উঠিলোঁ ৰীল বনালোঁ আৰু কিন্তু জেগাখিনি পিকনিক খাব পৰাকৈও বহুত বেছি ধুনীয়া আৰু ৰীল চিল বনাব পৰাকৈও বহুত বেছি ধুনীয়া একেবাৰে আমি 2:30-3টামান বজাত 3:15-20 মানত তেনেদৰে পাইছিলোঁগৈ মানে বেলি পৰিব আৰু অলপ সময়ৰ পাছতে তেনেকুৱা মানে সময়খিনিত পালোঁগৈ আৰু ভালো লাগিলে আৰু মানে স্কুল কৰি থকাৰ মাজতে এনেকৈ অকণমান ৰিফ্ৰেছমেণ্টৰ প্ৰয়োজন হয় নহয় জানো বাৰু অনবৰত স্কুল ঘৰ তেনেদৰে মোৰ অহা যোৱা হৈ থাকে সেইকাৰণে তৃষ্ণাই মোৰ লগত যোৱা ভণ্টিজনীৰ নাম তাই মোতকৈ বহুত সৰু তথাপিতো উপায় নাই লগ সমনীয়াৰ প্ৰয়োজন হৈছে সেইহেতুকে তাইকে লৈ আহিলোঁ আৰু আমি এয়া ঘূৰি থকাৰ অৱস্থাত গজৰাজক দেখিলোঁ আৰু এনেদৰে ধুনীয়াকৈ গৈ আছে অকণমান ভয়ো লাগিছিলে বাৰু ওচৰেদি যাওঁতে তথাপিতো একো নকৰিলে আৰু এয়া পাহাৰৰ পৰা ওলাই আহি হেল্ল' এভৰিৱান আৰু গুড মৰ্ণিং সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এতিয়া যাব ওলাইছোঁ মিক ডক্টৰৰ ফালে নিবলৈ আৰু পৰিমাণৰো গাটো বেয়া সেইফালৰ পৰা আমি ওলাবহি চাব দেই সেইজনী পৰিমাণৰো গাটো বেয়া তাইকো হয়তো দেখাব লাগিব কেং মেং কৰি আছে এজনী ধৰা হেৰি নহয় এইফালে দুইজনীকে দেখাবলৈ লৈ আহিছে দেখিছেনে এগৰাকী হাতখন দাঙিব নোৱাৰে সেইগৰাকী এতিয়া নকওঁ কঁকাল আৰু আমি পাই গ'লোহি দেৰগাঁও য'ত আমি নৱজ্যোতি ফিজিঅ'থেৰাপি ৰিচাৰ্চ চেণ্টাৰ চাব দেই इधर क्या देख रहे हो इधर देखो मैंने कुछ क्या देख रहे हो इधर देखो এইফালে বেগত পইচা ভৰাই পৰিমাণো আজি মাকৰ স্কুলত যাব খুজিছে যে আহিলে আজি মাকৰ স্কুল যায় কি খাবা কৈ দিয়া মামি আহিলা কোৱাচোন খাবা কোন অ স্কুটি স্কুটি কি হ'ল
হ'ল জান কিহত যাবা হা কিহত যাবা ঐ স্কুটি বিচাৰি ফুৰিছা হা তুমি মাহঁতৰ স্কুটিত যাবা ৰ'বা আমি টমটমত যাম আজি দেউতাই সেই ডিউটিলৈ লৈ গ'ল স্কুটি ফোন কৰি দে কেলে ফোন কেলে কৰিব অ' টমটমক ফোন কৰি দিয়া ৰ'বা টমটম অহাই নাই টমটম কেলে এনেকুৱা হ'ল মই টমটম হেল্ল' টমটমক ফোন কৰি দিয়া বোলে অ' মা গাড়ী আহিছে কাষলৈ যোৱা আইতাক ধৰি থাকা অঁ বাই কৈ দিয়া নাযাবলৈ কৈছোঁ দেই মই টমটম একটা নেই এইখন এখন আহিছে এখন কিয় ঘূৰে নে নুঘূৰে ক'ত বিটুলাৰ লগত যাব পাৰি ক'ত আহিছে এখন অ' কি টমটম কি আহিছে টমটম ৰ'বা আহিছে আহা কৈ দিয়া টমটম আহা এই নাই এখন ক'ৰবাত যাব টমটম আহা আজি যিহেতু পৰিমাণো আমাৰ স্কুললৈ যাব আৰু মোৰ স্কুটিখন দেউতাই লৈ গ'ল যিহেতু আজি পৰীক্ষাৰ ডিউটি আছে সেইবাবে এতিয়া আমি দুইজনী আমি কিহলৈ ৰখি আছোঁ কিহত যাবা তুমি কৈ দিয়া কিহলৈ তুমি কিহত যাবা কৈ দিয়া পৰিভাগৰ পাৰ্চটো কেনেকুৱা দেখিছে পইচা আছে দেখুৱাই দিয়া পইচা কিমান আছে চাওঁ কেইটকা দিলে এতিয়া দেখুৱাই দিয়া চাওঁ এই কেইটকা আছে উলিয়াই দিয়া পইচাটো অ' 20 টকা দিছে আইতাই দিছে কোৱা আইতাই দিছে স্কুল যাবলৈ কি খাবা নামি দিব এনেই মানে টমটম ঢেৰ কিন্তু এতিয়া যেতিয়া যাব হ'ল তেতিয়া টমটম এখনো নাই 5 মিনিটতকৈ ওপৰ হ'ল ৰখি থকা কি হৈছে কাণখন নাযাবা দেই শুনজনী আমাৰ কি ভাগ্য বেয়া নাজানো এখনো টমটমো নাপালোঁ বা কাকো তেনেকৈ নাপালোঁ বহুতখিনি সময় মানে বয়ডোখৰ খোজকাঢ়ি আহিলোঁ দুয়োজনী তাৰপাছত দেখিলোঁ মামাক খুব চিঞৰিছোঁ তাৰপাছত মামাৰ লগত এয়া আমি স্কুললৈ আহি আছোঁ পৰিমাণো কিন্তু আগফালে হৰণ বজাই আহিছে দেই অ'কে সাৱধান দিয়া আজি আমি সকলো এনেদৰে ফিল্ডত আছোহি কাৰণ আমাৰ স্কুলত মানে বিদ্যালয়ত আমাৰ স্বপ্নম্বা আৰু নচিব ছাৰ ক'বলৈ মই কেমেৰাটো ঘূৰি ফুৰিছোঁ মই এনেকৈ লচগছি একদম নচুৱাই হৈ আছে স্বপ্নম্বা আৰু নচিব ছাৰে আমাৰ বিদ্যালয়লৈ এখন গেট আগবঢ়াইছে আৰু তাৰে আজি খুটা পুটা আৰু আমাৰ পৰিমাণো আহিছে দেখিলেই অলপ আগত ভিডিঅ'টো কণ্টিনিউ যিসকলে কৰি আছে পৰিমাণো লচগছি কৰি পেলাই কৃষ্ণাই ক'ব আমাক মই কি ক'ম জিঅ'গ্ৰাফী নাই মই পৰিয়ে পৰিয়ে ক'ব এতিয়া পৰি ক'ত আহিছা কৈ দিয়া ঐ জিভানে আমাৰ জিভানে দেখে ই বাগুটি দিয়ে হাত গোটেই পেলাই এপেকতে নিচা গাই দে এপেকতে নিচা গোৱা দুপেকতে মজা
সৰু ফুটিলে নে আমাৰ ৰাইজ গেটখন যোনে দিছে আপোনালোকে মোৰ ভিডিঅ'ত দেখা পাই থাকে তো অকণমান দেখাই দিয়া নচিব ছাৰ নচিব ছাৰ একো ছাৰ হ'ব বাইদেউ বহি আছো ৰাইজৰ লগত চবকে থাকে আইতা গৈছো এয়া আবার রঙিলি এয়া পমিলি সেইফালে দেখা কিন্তু এনি কমপ্লিমেন্ট এয়া দেখাইছো মানসী বাইদেউ এইফালে তই ভিডিঅ' কত পাইছ চিয়া বাইদেউ এয়া আমাৰ ৰঙিলি পমিলি পুৰি 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 আমাৰ ৰাইজৰ ওচৰত এটা বিনম্ৰ অনুৰোধ থাকিব আৰু জয়জয়তে আজি এই কামটো মোক আগবঢ়াই দিয়াৰ কাৰণে তথা উপস্থিত ৰাইজক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এটা মহান কামৰ অংশীদাৰী হ'ব মানে নিজকে ভাল লাগে, আজি যাতে সৌভাগ্যৱান বুলি ভাবিছোঁ। ঠিক আছে, ইয়াকে মই কৈছোঁ। এতিয়া মই ঘৰৰ কামবোৰ আগবাঢ়িব খুজিছোঁ। একেলগে তাতে দি দিওঁ। আপুনি প্ৰথমতে দিন চবে কণীখন তিনি বাৰ দি দিওঁ। Better if we still said yeah. সকলে দিয়ক
গাৰ্জেনজনক কেনি গ'লগে তাতে বহি আছে জনী বাইদেউ কিবা এটা কৈ দিয়ক কি ক'ম এতিয়া ক'বলৈ কি আছে পায়স দিছো কোনোবাই নাপোৱা নি লাগে ক'ত যায় তাই ইয়ে দুপাই গৈছেগে তাই গ'ল 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 আৰু এনেকৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আচলতে পৰিয়াল লগবোৰ পালে বহুত বেছি ফূৰ্তি কৰিবলৈ বিচাৰে আৰু মই ভাবোঁ এতিয়া লাহে লাহে তাই যিহেতু ডাঙৰ হৈ আহিছে তাইক অকণমান স্কুলৰ পৰিৱেশটো দিবলৈ যত্ন কৰিম মানে যিমান দূৰ পাৰোঁ লৈ যাবলৈ চেষ্টা কৰিম কিন্তু মানে লৈ গ'লেও আকৌ মোক প্ৰয়োজন হৈ থাকে বুলিও ভয় লাগে তথাপিতো সেইদিনাখন বাৰু তাই নিজে অংগনবাড়ীত মানে পঢ়িলেগৈ আৰু মানে মই আচৰিত হৈছোঁ যে তাই নিজে গৈ মেলি এনেকৈ প্ৰাৰ্থনা কৰাটো মোৰ কাৰণে বহুত বেছি আচৰিত কথা আৰু যিখিনি শব্দ যিখিনি বাক্য তাই ক'বলৈ শিকিছে মইতো কেতিয়াও শিকোৱাই নাই মানে তাই দেখি মানুহবোৰৰ লগত কথা পাতি বস্তুবোৰ শিকি গৈছে আৰু হয়তো এনেদৰে শিশুৰ বিকাশ হয় যিহেতু মই একেবাৰে তাইক ওচৰৰ পৰা একেবাৰে কাষৰ পৰা পাইছোঁ এইবোৰ আচলতে বুজিব পাৰিছোঁ আৰু এয়া ৰাতিলে মানে ফটো মাৰিছে দদৌকৰ লগত মানে মিৰ লগত অকণমান ভাত বনোৱাত সহায় কৰি দিছে হেনো এয়া তাই কিবা কিবি বকি আছে মানে মুখে ভুটভুটাই আছে মিয়ে হয়তো এনেদৰে এই ফটোখিনি প'ষ্ট কৰিছিলে FBত আপোনালোকে নিশ্চয় দেখিছে আৰু এনেদৰেই মৰম দি যাব লাহে লাহে মামিও সুস্থ হৈ উঠক আশীৰ্বাদ কৰিব আৰু আজিৰ ভিডিঅ'টো একেবাৰে শেষত চোৱাৰ বাবে সকলোকে ধন্যবাদ